হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি আকৌ মই অন্য এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। মই মোৰ লাঞ্চ বক্সৰ ভিডিঅ'। আজিৰ লাঞ্চত আছিলে পাতকবি আলু ভাজি। এইফালে মই পাতকবি আলু ভাজিখিনি বহুৱাই ল'ম এনেদৰে। আহোঁতে প্ৰেছাৰটো নমৰা লৈছোঁ, ভাতটো এতিয়া মোৰ হৈ গৈছে যিহেতুকে। এফালে ভাতটো হৈ যোৱাৰ পিছতে কেৰাহীখন পাতি লৈছোঁ টেঙা আঞ্জাখিনি বনাবলৈ। ইয়াতে তেল গৰম হ'বলৈ দি অকণমান বেহাৰ ফুটুৱাই ল'ম। টেঙাৰ আঞ্জাত বেহাৰ অকণমান ফুটুৱাই ল'লে খাবলৈ বহুত সোৱাদ লগা হয়। মন কৰিব আপোনালোকে ইয়াত যেতিয়া বেহাৰ ফুটুৱাব তেতিয়া ওচৰত নাথাকিব, অকণমান দূৰত থাকি দিব, নহ'লে গাত মানে বেহাৰবিলাক চিটিকি পৰিব পাৰে। ইয়াৰ পিছতে ইয়াতে এটা জলকীয়া আৰু নিমখ ৰংগুড়া মই দি লৈছোঁ এনেদৰে। ইয়াৰ পিছতে পিটিকি লোৱা অমৰাকেইটা জোলখিনিৰ সৈতে দি লৈছোঁ। টেঙাৰ আঞ্জা চাব অকণমান পনীয়া টাইপৰ হৈ থাকে। ইয়াতে আপোনালোকে চাউলৰ গুড়ি নাইবা আটাৰ গুড়ি অকণমান ছটিয়াই ল'ব, তেতিয়া আঞ্জাখন অকণমান গোটা টাইপৰ হ'ব। এনেকৈয়ে মোৰ আজিৰ লাঞ্চ বক্সটো ৰেডি কৰিছোঁ। এয়া ভৰুৱাই লৈছোঁ ভাত ভাজি আৰু আনফালে আঞ্জা টেঙাৰ জোলখিনি। এনেকৈ হৈ গ'ল বাৰু আজিৰ লাঞ্চ বক্সটো মোৰ ৰেডি। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। বাই বাই। অন্য এটি ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ এৰিছোঁ।